গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেট ফ'ৰ্থ ছেমিষ্টাৰৰ এক্সামৰ ৰুটিন দিছে। এই ৰুটিন ক'ৰ পৰা ডাউনলোড কৰিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কেইটামান প্ৰগ্ৰামৰ এডমিশ্যন চলি আছে, কি প্ৰগ্ৰামৰ এডমিশ্যন চলি আছে, এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, চাৰ্চ কৰিব GAUHATI গুৱাহাটী ইউনিভাৰ্চিটি। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব guwahati.ac.in। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ হয়তো অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে থ্ৰী লাইনত ক্লিক কৰিলে ইয়াতে এডমিশ্যন ছেকশ্যন পাব। ইয়াতে এডমিশ্যনত ক্লিক কৰি ইয়াতে এডমিশ্যন ডিটেইলছত ক্লিক কৰিব। ইয়াতে MBA প্ৰগ্ৰামৰ এডমিশ্যন চলি আছে আৰু 2 নম্বৰত আছে 5 ইয়াৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম। এই প্ৰগ্ৰামত এডমিশ্যন হ'ব বিচাৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব মিনিমাম, আৰু এইটো 5 বছৰৰ কাৰণে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ দুটা ডিগ্ৰী একেলগে হৈ যাব। আৰু তলত আহিলে ইয়াতে PhD প্ৰগ্ৰামৰ এডমিশ্যন চলি আছে। ইয়াতে বুলেটিন পেপাৰত ক্লিক কৰিলে ইয়াৰ পৰা ডিটেইলছ চাব পাৰিব, এইটো ডাউনলোড কৰিব পাৰিব। ইয়াত সকলো ডিটেইলছ দিয়া আছে। আৰু এই মাষ্টাৰ ডিগ্ৰীৰ লাষ্ট ডেট হ'ল মে' মাহৰ 31 তাৰিখ 2025। যিসকলে অনলাইন কৰিব বিচাৰে সেইসকলে সোনকালে এই অনলাইনটো কৰি দিব। আৰু ৰুটিনটো ক'ৰ পৰা ডাউনলোড কৰিব, এনেকুৱা ৱেবছাইট, এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। এনেকুৱা তলত আহিব একেবাৰে। ইয়াতে নটিফিকেশ্যন ফৰ কলেজত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে এক্সামিনেশ্যনৰ নটিচত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে CBCS ফ'ৰ্থ ছেমিষ্টাৰৰ এক্সামৰ ৰুটিন দিছে, BA BSc BCom। ইয়াতে এৰত ক্লিক কৰিলে আপোনাৰ PDF টো অপেন হৈ যাব। আৰু CBCSৰ এক্সামটো আৰম্ভ হ'ব জুন মাহৰ 16 তাৰিখৰ পৰা। 2025 বৰ্ষৰ এডমিশ্যন ৰিলেটেড যিকোনো কোৱেশ্যন থাকিলে কমেণ্ট কৰিব পাৰে, মই এনচাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত এডমিশ্যন ৰিলেটেড সকলো ইনফৰমেশ্যন আপলোড কৰি থাকোঁ।